মোৰ সেইদিনাখন কি মানে চাবিটো লগাই থৈ দিলোঁ নহয় ৰাতি চাবিটো লগাই থৈ দিনটো দোকানত থাকিলোঁ তাৰপিছত গধূলি সময়ত ষ্টাৰ্ট কৰিছোঁ ক'তনো গাড়ী ষ্টাৰ্ট হয় পাহৰিয়ে থাকিলোঁ মোৰ চেঞ্জ কৰাৰ পাছতো চাবিটো লগাই থৈ দিলোঁ যে তেতিয়া চিম্পুলটো পখিলা দহিটো কৰি দিম গুড ইভিনিং মানে গুড নাইট আমাৰ জাষ্ট এতিয়া সামৰিছোঁহে গুৱাহাটীৰ বিপণীৰ পৰা কৰিছোঁ চিল্কুকুমৰ পৰা সিফালে পলবী হিচাপ মিলাই আছে দিনটোৰ আৰু মই ভাবিলোঁ কি সৰু এটা লাইভ কৰি আপোনালোকক দেখুৱাওঁ আমাৰ গুৱাহাটী বিপণীত কি ষ্টক আছে সেইবোৰ গোটেইখিনি গুড ইভিনিং গোটেইখিনি অফিচাৰ চইচ খুব ধুনীয়া এই গোটেইখিনি অফিচাৰ চইচ কাপোৰ এনেকৈ কৈ দিয়া হৈছে আৰু বিশেষকৈ চেলি থকাৰ কাৰণে আমাৰ অকণমান দেৰি হৈছে বাৰু সেইদিনাখনো 10:30 11টা বাজিলে এতিয়া লাষ্ট বাইদেউ দুগৰাকী আছে আৰু চাংঘৰখনটো দেখিয়ে আপোনালোকে কিন্তু চাংঘৰত মই আৰু এটা স্পেচিয়েল কি কৰিলোঁ তাকে দেখুৱাবলৈ মন গ'লেও আপোনালোকো এইফালে চব যিমানকেইটা ঘৰৰ পৰা আনিছিলোঁ গোটেইখিনি ইয়াত বান্ধিছোঁ জিন্দা হ'বনে নাই নাজানো কিন্তু হ'ব লাগে বুলি ভাবিছোঁ একদম কপৌ ফুলেৰে জংঘল কৰি দিছোঁ একচুৱেলি শালিকা ফুল এইবোৰ অকণমান চাফা কৰিবলৈ আছেই আৰু কাপোৰ আপোনালোকে ইয়াত এভেইলেবল বহুতখিনি ষ্টক আছে ল'ব পাৰিব এইফালেও চাওক সেইবোৰ কিন্তু মোৰ বিপণীত একো প্লাষ্টিক একো সেনেকৈ টাইপ নাপাব চব অৰিজিনেল পাব আৰু ফুলো অৰিজিনেল মানুহ গাঁৱলীয়া আৰু কাপোৰো হেণ্ডলুম কিন্তু সেইবোৰ চব ডিপে বান্ধি থৈছোঁ চাওঁ ভগৱানৰ কৃপাত যদি ফুলজোপা সঁচাকৈ ডালে পাতে ইয়াত পকাই দিয়ে চাংঘৰত বকুল গুড ইভিনিং আৰু এইবোৰ গোটেইখিনি ইয়াত কটন টচযোৰা ইয়াত কটন টচৰ যোৰা আৰু এইযোৰ চাগে ইয়াত 3800 মান হ'ব 3800 টকা আৰু এনেকৈ ডিছপ্লে বৰ্ডত অকণমান ফটো লাগি আছে কি কৈছে এইবিলাক আচলতে শালিকা ফুল কপৌ ফুল মই ঘৰৰ পৰা আনিছোঁ জংঘলৰ পৰা আনিছোঁ আৰু আৰু এইযোৰ হৈছে খুব ধুনীয়া কটন কেঁচা পাটৰ আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব 4200 ৰুপিছত 4700 ৰুপিজ ৰেডি টু ৱেৰ হৈ আছে ল'ব পাৰিব এইযোৰ হৈছে কটন টচ পোৱা 3800 টকা ৰেডি টু ৱেৰ থাকিব 3800 টকা ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব এইটো মই আজি ধেমাজিৰ পৰা আনিলোঁ বহুত কাপোৰ আছে আৰু এইযোৰ হৈছে সিল্ক কটনৰ এইযোৰ ল'ব পাৰিব 1650 টকাত ৰেডি টু ৱেৰ হৈ আছে আৰু এইফালে হৈছে পটমিনিত কেঁচা পাট বোৱা এইযোৰ যদি কোনোবা কালি আহি গুৱাহাটী বিপণীত ল'ম বুলি ভাবিলে এইযোৰ কাপোৰ ল'ব পাৰিব 3200 টকাত আৰু ৰাতি লাইফত 3200 টকাত কালি আহি ল'ব পাৰিব আপোনালোকে টকা 3200 টকাত ল'ব পাৰিব বাই ঠিকে আছে আহিব পিয়ৰ কটনৰ যোৰা অকণমান দেখাওঁ এইফালে হৈছে পিয়ৰ কটনৰ যোৰা আৰু ইয়াত ৰেডি টু নাই আপোনালোকে ল'ব পাৰিব 1750 টকাত পিয়ৰ কটনৰ যোৰা এইযোৰ হৈছে পিয়ৰ কটনৰ যোৰা 1750 টকা এইযোৰ হৈছে 1750 টকা এইযোৰ 1750 টকা এইযোৰ হৈছে কটন কেঁচা পাটৰ খুব ধুনীয়া যোৰা আৰু ইয়াত জোৰহূতাটো বহুত বেছিকৈ দিয়া হৈছে খুবেই ধুনীয়া আৰু এই ধুনীয়া যোৰা ল'ব পাৰিব 5100 ৰুপিছত আৰু এইযোৰ হৈছে অফিচাৰ চইচ ইয়াৰ দাম হ'ব 6800 টকাত দিয়া হৈছে কিন্তু এনে 7000 টকা হয় মই আজি 6800 টকাত দিছোঁ কোনোবা যদি ল'ব বিচাৰিলে যোগাযোগ কৰিব পাৰে
নামচাইৰ যোৰা বহুতখিনি কটন কেঁচাপাত আৰু কটন টচৰ ৰিল এটা লাগে বা বনাম ৰ'ব মই ধেমাজিৰ পৰা বনাবলৈ ক'ম কিন্তু ধেমাজি গোটেইখিনি মই বেছিভাগ কাপোৰেই ইয়াত আনিছোঁ আকৌ আজি বহুতখিনি ষ্টক হৈছে বাৰু তাতো এতিয়া তাত মই বনাবলৈ কাৰণে ক'ব লাগিব ইয়াত দিনটো আজৰি নোহোৱা নিচিনাই হৈ যায় ৰ'বা মই বিচাৰি ফুৰি আছোঁ কি বনাওঁ বুলি ভাবি কিনি আৰু মুগাৰ কাপোৰ দেখুৱাই দিওঁ মই এইফালৰ পৰা চাওক ডিনাৰ কেইটাত কৰে বাইদেউ ডিনাৰ এতিয়া ইয়াত থাকিলেতো ধেমাজিত থকালেতো শুবলৈ হ'লেগৈ হয় আৰু এতিয়া ইয়াত গৈছেহে লক্ষীমাই বনাবলৈ কাৰণে আৰু ছোৱালীকেইজনী এতিয়া খোৱা বহুত দেৰি হ'ব কেতিয়া মানে ভাত খাবলৈ মন নাযায়গৈ আৰু ইমান দেৰি হৈ যায়গৈ ইয়াত গোটেইখিনি মুগা আপোনালোক যদি কোনোবা গুৱাহাটী আশে পাশে আছে মুগা ল'ম বুলি ভাবিছিলে আমাৰ ষ্টাইলত আহিব পাৰে ধুনীয়া মুগাৰ যোৰা ল'ব পাৰিব আমাৰ ইয়াৰ পৰা খুব ধুনীয়া ধুনীয়া পিয়ৰ মুগাৰ যোৰা আৰু গোটেইখিনি ইমানখিনি পিয়ৰ মুগা এটা চালফত পচিবলে নহয় কিন্তু আমাৰ শিপিনী ইমানে স্পীড ইমান ফাষ্ট কাম কৰিছে আপোনালোকৰ কাৰণে আৰু বিশেষকৈ চেলৰ কাৰণে আৰু পূজাও আহি আছে বিয়াও আহি আছে মুগা লৈ থ'লে কেতিয়াও বেয়া নহয় মুগা লৈ থ'লে আপোনাৰ জেনেৰেশ্যন ৱাইজ পিন্ধিব পাৰিব আৰু এইযোৰ হৈছে পিয়ৰ মুগাৰ খুবেই ধুনীয়া আৰু এই ধুনীয়া মুগাযোৰা ল'ব পাৰিব 34,500 ৰুপিছত 34,500 ৰুপিছত ল'ব পাৰিব বাইদেউ ভালনে বাইদেউ হয় ভালে বাইদেউ সিহঁতে মানে এতিয়া হিচাপ মিলাই আছে যে সেইকাৰণে হিচাপ মিলাই থাকোঁতে মই ভাবিলোঁ কি অকণমান ৰিলছে কৰি লওঁ তেতিয়ালৈ লাইভে কৰিলোঁ আৰু ৰিলছ কৰিলেও চুটি শেষ হৈ যায় এইযোৰ হৈছে খুব ধুনীয়া ৰেডতে ৰেড পোৱা এইযোৰ কাপোৰ বাৰু বিক্ৰী হৈছে এইযোৰ যে খুব ধুনীয়া আৰু মই খুব ধুনীয়া ফটো একপি আপলোড কৰিম অলপ দেৰিৰ পাছতে এই ৰিবি ডিজাইনযোৰ পিন্ধিছিলে আমাৰে ডক্টৰ ভণ্টি এগৰাকী খুব ধুনীয়া খুব কিউট বুলি ক'ম আৰু তাই পিন্ধিছিলে এইটো মই আপলোড কৰিম এইটো কিন্তু অফিচাৰ চইচ হয় আৰু এইযোৰ হৈছে অফিচাৰ চইচৰ খুব ধুনীয়া যোৰা আমাৰ গুৱাহাটীৰ বিপণীতে আছে কোনোবা যদি ল'ম বুলি ভাবিলে আমাক যোগাযোগ কৰিব পাৰিব এইযোৰ হৈছে পিয়ৰ কটনৰ 1950 ৰুপিজ ৰেডি টু ৱেৰ হৈ আছে এইযোৰ হৈছে পিয়ৰ কটনৰ 1950 ৰুপিজ আৰু এখন চাদৰ যে খুব ধুনীয়া একদম আৰামকৈ পিন্ধিব পাৰিব পিয়ৰ পাতত এনেকৈ আমি কটন বৈ দিছোঁ এখন ল'ব পাৰিব 2600 টকাত এইযোৰ হৈছে অফিচাৰ চইচ খুব ধুনীয়া খুবেই ধুনীয়া আমাৰ এই গোটেইখিনি গুৱাহাটী বিপণীতে আছে আৰু মই হয়তো আৰু থাকিম অকণমান 18-19-20 তাৰিখলৈকে আমাৰ ইয়াত আৰু অকণমান কাম আছে ফ্লেটৰ সেইবোৰ হেৰি কৰি তাৰপিছতহে যামগৈ এইযোৰ খুব ধুনীয়া অফিচাৰ চইচৰ যদি ভাল পাইছে আপোনালোকে ল'ব পাৰিব মুগাৰ কাপোৰ কিন্তু আমাৰ ইয়াত বহুতখিনি এভেইলেবল ষ্টক আছে যিসকলে ল'ম বুলি ভাবি আছিলে ল'ব পাৰিব এইযোৰ হৈছে পিয়ৰ হৈ গ'ল নে তাহাঁতৰ এইযোৰ হৈছে পিয়ৰ কটনৰ 1950 ৰুপিছত ল'ব পাৰিব এইযোৰ নিচিলোৱাকৈ ল'ব পাৰিব 1750 টকাত এইযোৰ চিলোৱা আছে হ'ব দে বন্ধ কৰি দে যাবলৈ হ'ল যদি আৰু সেইখন যে পুৰণা দোকানখন আগৰ যিটো আমি প্ৰথম আজি কেইটা বজাত আহি পালে আমি 2টা বজাত আহি পালোঁ আচলতে মোৰ লগত যিগৰাকী আহিছিলোঁ লক্ষীমাই তাই যে গোটেই ৰাস্তা বমি কৰি আহিছে সেইকাৰণে ৰখি আহিবলগীয়া হ'ল যে সেইকাৰণে অকণমান দেৰি হ'ল নহ'লে সোনকালে আহিব ঐ চেলবোৰ বন্ধ কৰিবি দেই এইবোৰ ছিংগল চাদৰ আৰু বহুতখিনি বস্তু এভেইলেবল গুৱাহাটীত আছে আপোনালোক আহিব পাৰিব ল'ব পাৰিব আমাৰ গুৱাহাটী বিপণীৰ পৰা ইয়াতো ধুনীয়া কাপোৰ আছে এইযোৰ যে কটন কেঁচাপাতৰ বহুত ধুনীয়া যোৰা ইয়াত বিশেষকৈ লাইভ নকৰাৰ কাৰণে দেখা না আপোনালোকে গম পোৱা নাযায় কিন্তু কোনোবা কিনিছে নেকি ক'ব নোৱাৰোঁ কিন্তু চিলাই থোৱা আছে বহুত ধুনীয়া এইযোৰ কাপোৰ ইয়াৰে আৰু এইযোৰো চিলাই থৈছে ক'ব নোৱাৰোঁ তেন্তে কোনোবাই কিনিছে নেকি কিন্তু ধুনীয়া কাপোৰযোৰ হ'ব দে লাইটবোৰ অফ কৰি দে আৰু বহুতে আহিলে মানে আমাক ভাবে যে আৰ্টিফিচিয়েল ফুল লগাইছে বুলি কিন্তু নহয় এই গোটেই কেইজোপা যিমান কাণত ফুল গছ গছনি যিমান দেখিব চব সঁচা ফুলে দেখিব মিছা ফুল এজোপাও নাই গুড নাইট
আৰু যিসকলে আমাৰ গুৱাহাটী আশে পাশে আছে আহিম বুলি ভাবি আছিলে আহিব আমাৰ বিশেষকৈ মুগাৰ চেলৰ সুবিধা ল'ব পাৰে আপোনালোক মুগাৰ বহুতখিনি কাপোৰ আছে এইফালে পাটৰো আছে বহুতখিনি পাটৰো চেল চলি আছে হলনে লাইটবোৰ অফ কৰাব নহয় এইফালে ধুনীয়া গোটেইখিনি আমাৰ অৰিজিনেলেই হয় গুড নাইট সকলোকে এজোপা ফুলো নকলি নহয় টিকনিলৈকে অৰিজিনেল ফুল Sa Aipa. Thank you for watching.